নিশ্চয়কৈ ঋতুচক আজি পুৱাৰ পৰা আমি পোনপটীয়া পৰিৱেশ শিৱসাগৰৰ পৰা দেখাই আছোঁ আৰু মই মুহূৰ্তত শিৱসাগৰ বাবুপটীত আছোঁ আৰু বাবুপটীৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। এখন বাহন আহি আছে, সেই বাহনখন দেখিলে আপুনি গম পাব যে এই স্থানটোত পানীৰ যিটো পৰিমাণ সেই পৰিমাণটো আচলতে কিমানটো পৰ্যায়লৈ গৈছে। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ শিৱসাগৰৰ বাবুপটীৰ যিটো সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশটো আমি দেখাইছোঁ। ঐতিহ্যমণ্ডিত শিৱসাগৰৰ যিটো ৰংপুৰ, সেই ৰংপুৰৰ যেন এতিয়া অকণমানো ৰং নাইকিয়া হৈ গৈছে। সেই ৰংপুৰ সম্পূৰ্ণৰূপে এতিয়া সেমেকি যোৱা পৰিলক্ষিত হৈছে। কাৰণ শিৱসাগৰ নগৰখনৰ আপুনি অধিকাংশই যদি এতিয়া চায় তেতিয়াহ'লে এতিয়া পানীৰ তলত। আৰু যিহেতু আজি কিছু সময়ৰ পিছতে শিৱসাগৰত আহি উপস্থিত হ'বহি অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বিভিন্ন স্থান তেওঁ পৰিদৰ্শন কৰিব। বিভিন্ন যিসমূহ ৰিলিফ কেম্প বনোৱা হৈছে কেম্পসমূহ পৰিদৰ্শন কৰিব। আৰু এই মুহূৰ্তত মই বাবুপটীত আছোঁ। এই বাবুপটীৰ এই যিটো ৰাস্তা, সেই ৰাস্তাটোৱেদি গৈ আপুনি যিটো আমি দলমুখ চাৰিআলি আছে দলমুখ চাৰিআলি পথটো পাম। আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। সকলো আচলতে এতিয়া দিক বিদিক হেৰুৱাবলগীয়া, জীৱ জন্তুৰ পৰা আদি কৰি মানুহৰ পৰা আদি কৰি সকলোখিনি লোক আচলতে তেওঁলোকে এইদৰে দিক বিদিক হেৰুৱাবলগীয়া হৈছে। বিভিন্নজন লোক আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। যিহেতু এই যিটো বানপানী, এই বানপানী কোনো কালে শিৱসাগৰবাসীয়ে প্ৰস্তুত হৈ থকা নাছিল। কাৰণ শিৱসাগৰত এনেধৰণৰ এক বানপানী কোনোদিন হোৱা নাছিল। আৰু এই মুহূৰ্তত এজন ব্যক্তি মই পাইছোঁ, তেওঁৰ লগতে আচলতে পোনপটীয়াকৈ আপোনাৰ পৰাই জানিম আচলতে এই যিটো বানপানী, এই বানপানীটোৰ কাৰণে শিৱসাগৰৰ ৰাইজ কেতিয়াও আচলতে সজাগ নাছিলে। যথেষ্ট অহা বানপানী, কি ক'ব এই মুহূৰ্তত? মানে এইটো অভাৱনীয়। শিৱসাগৰত কৃত্ৰিম বানপানী হয়, ধৰক বৰষুণ দিলে পানী থাকে, এদিন থাকে গুচি যায়। কিন্তু এনেকৈ নদীৰ পানী আজিলৈকে শিৱসাগৰ নগৰত ওচৰতে দিশো আছে, কেতিয়াও সোমোৱা নাই আজিলৈকে। এইবাৰ কি হ'ল, এটা মথাউৰি ভাঙিলে আপোনাৰ দৰিকা নদীৰ মথাউৰি ভাঙিলে। আমি কালিৰ পৰা দেখিছোঁ, ধৰক প্ৰথম কালি গেইল কলনী আমি দেখিলোঁ, তাত যথেষ্ট পানী হৈ গুচি গ'ল। আৰু তেতিয়া আমি আচলতে ৰাইজক অকণমান সতৰ্ক কৰিছিলোঁ যে সজাগ থাকক, ভয় নকৰিব। কিন্তু কথা হ'ল কি, আমি দেখিছোঁ যে আমাৰ শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই সদায় বিধানসভাত এটা কথা কৈ থাকে যে মথাউৰিবিলাক ওখ কৰিব লাগে, মথাউৰিবিলাক মজবুত কৰিব লাগে। কাৰণ আজি প্ৰায় 50 বছৰ মথাউৰিবিলাক কাম কৰা হোৱা নাই। আৰু বহুতে ভাবে যে মথাউৰিৰ কথা কৈ থাকে যিসকল নদীৰ লগত ইমান সম্পৰ্কিত নহয়, তেওঁলোকে গম নাপায় আচলতে মথাউৰিৰ গুৰুত্বটো কিমান বেছি। সেইটো কথা গম পোৱা নাছিলে। কিন্তু কালিৰ পৰা আমাৰ শিৱসাগৰ ৰাইজে গম পাইছে যে মথাউৰিবিলাকৰ গুৰুত্ব কিমান বেছি, মথাউৰিবিলাক কিমান ভালকৈ নিৰ্মাণ কৰা উচিত। কাৰণ চাব দেই, এতিয়া নগৰত মানুহৰ যিমানবিলাক সাধাৰণতে নগৰত অধ্যৱন্ত মানুহবিলাক থাকে, তেওঁলোকৰ যথেষ্টবিলাক বস্তু বাহানি সামগ্ৰী থাকে। আজি ইনভাৰ্টাৰ হওক, আপোনাৰ ফ্ৰিজ হওক, ৱাশ্বিং মেচিন হওক, গাড়ী হওক, বাইক হওক, যথেষ্ট লোকচান হৈছে। মানে সৰু সুৰা আপোনাৰ কিবা এটা দি পেলাই আপোনাৰ হেৰি কৰিলে নহ'ব, মানে যিটো ক্ষতিপূৰণ দিলে নহ'ব। কাৰণ লাখ লাখ টকা মানুহৰ লোকচান হৈছে, বহুতৰ নথি পত্ৰ গুচি গৈছে। কালি আমি গেইল কলনীত দেখিছোঁ, বহুতৰ মানুহৰ পঢ়া শুনাৰ নথি পত্ৰ গুচি গৈছে। এইবিলাকতো উলিওৱাটো ইমান সহজ কথা নহয়। গতিকে এইটো হৈছে কি, নগৰৰ নাগৰিকৰ ভোগ আৰু নাগৰিকৰ দুৰ্ভোগ। নাগৰিকৰ কিছুমান সুবিধা থাকে, সেইটো কাৰণে ভোগ হয়। কিন্তু এনেকুৱা অৱস্থা হ'লে নাগৰিকৰ দুৰ্ভোগ, মানে অতি দুৰ্ভোগ। শিৱসাগৰত যিটো অৱস্থা হৈছে, যিখিনি পানী আহিছে আজি ধৰক, এইখিনিয়ে যথেষ্ট মানুহৰ বেমাৰ কৰিব। কিন্তু কাৰণ এইখিনি চফা পানী নহয়, ধৰক বিভিন্ন ধৰণৰ মানে হেৰিৰ পৰা পানী আছে, যথেষ্ট লেতেৰা পানী। গতিকে প্ৰশাসনক অনুৰোধ জনাম। কালি আমি প্ৰশাসনক কৈছিলোঁ যে আপোনালোক সাজু থাকক, শিৱসাগৰ নগৰত আপোনালোকে বান সাহাৰ্য দিবৰ কাৰণে সাজু থাকক। কালি আমি প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ। নাই নহয়, কালি আমি দেখিছোঁ, চাব দেই, কালি আমি গোটেই দিনটো আমি আপোনাৰ বান সাহাৰ্যৰ কাৰণে লাগি আছিলোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে ইটো দিছোঁ সিটো দিছোঁ কৈ আছে, কিন্তু কালি আমি একো নাই। কালি আপুনি যাব, আপুনি DC অফিচত যাওক, য'ত আপোনাৰ মানে হেৰি বিভাগটো আছে, দুৰ্যোগ প্ৰশমন বিভাগ আছে বা বান সাহাৰ্যৰ কাৰণে যিবিলাক বিভাগ আছে, তাত কালি একো নাই। তেওঁলোকে কৈছে চিৰা নাই, চাউল নাই, দাইল নাই। কালি পিছত চাউল দাইল আহিছে হ'বলা, কিন্তু চিৰা তিয়া যিবিলাক দি আছিলে এইবিলাক পিছৰ ফালে কাকো দিব পৰা নাই, একো দিব পৰা নাই। আমি মানে য'ত 6000 মানুহ আছে তাত 300 পেকেট পঠাইছে। গতিকে তেনেকুৱা অৱস্থা হৈছে। মানে প্ৰশাসন একেবাৰে সাজু নহয়, একেবাৰে সাজু নহয়। নাছিলেতো ডাঙৰ কথা নহয়, আপোনাৰ এতিয়াও নাই। বা কাষৰীয়া যিবিলাক জিলা আছে তাৰ পৰা কিবা কৰি আনিব লাগিব, দৰকাৰ হ'লে। মানে আপোনাৰ এতিয়া কৈছে হেলিকপ্টাৰ দিছোঁ, হেলিকপ্টাৰটো হ'লেওতো আনিব লাগিব নহয়। মানুহখিনি খাবলৈ নোপোৱাকৈ মৰিবলৈ দিয়াটো এইটো প্ৰশাসনৰ কাম নহয়, চৰকাৰ এখনৰ কাম নহয়। তাৰমানে প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যিটো কথা আমি বাৰম্বাৰ কৈ আছোঁ। প্ৰশাসনে পৰ্যাপ্ত পৰিমাণে সা সুবিধাকণ দিব পৰা নাই। যিকেইটা ৰিলিফ কেম্প বনাইছিলে, এই ৰিলিফ কেম্পকেইটাও এতিয়া পানীৰ তলত। কি ক'বা এই মুহূৰ্তত? গোটেই শিৱসাগৰ জিলাখন, গোটেই সমগ্ৰ শিৱসাগৰ জিলাখন একেবাৰে বানে বিধ্বস্ত কৰি পেলাইছে।
পানী একেবাৰে টিংপাতলৈকে গৈ পাইছে তাৰপিছতো কিন্তু প্ৰশাসনৰ চৰকাৰৰ যেনেধৰণৰ আচলতে পদক্ষেপ হ'ব লাগিছিলে সেই পদক্ষেপ আমি দেখা পোৱা নাই আজি আচলতে যি ৰেস্কিউ ব'টিংখিনি আছে সেই ব'টিং একেবাৰে কম হৈছে মই গোটেই কালিৰ পৰা আমি আচলতে গোটেই জিলাখন ঘূৰি আছোঁ জিলাখনত ঘূৰি আমি দেখিছোঁ যে বেতবাৰী এতিয়াও মানুহ আবদ্ধ হৈ আছে নিমাইজনত এতিয়াও মানুহ আবদ্ধ হৈ আছে যিমানসমূহ আচলতে ডিমৌ চিমৌ ওচৰে পাজৰে যিমানখিনি এৰিয়া আছে তাত এতিয়াও মানুহ আবদ্ধ হৈ আছে আমালৈ ফোন আহি আছে যে আমাক ইয়াৰ পৰা ৰেস্কিউ কৰিব লাগে আমি টিং পাতৰ ওপৰত উঠি আছোঁ আমি শ্বৰ্টৰ ওপৰত উঠি আছোঁ যিমানসমূহ মানুহ শ্বৰ্টৰ ওপৰত উঠি আছিলে তেওঁলোকৰ খোৱা বস্তু একেবাৰে শেষ হৈ গৈছে এটা পানী বটল চৰকাৰে যোগান ধৰিব পৰা নাই আৰু জিলা প্ৰশাসনে যিমানখিনি বস্তু আচলতে তেওঁলোকে বিতৰণ কৰিবৰ কাৰণে আনি থৈছিলে আজি DC অফিচলৈ যাবলৈ কিন্তু ৰাস্তা নাই গোটেই ৰাস্তাকেইটা বুৰি গৈছে তেওঁলোকে কিন্তু গাড়ীখিনি তাতে ৰখাই থৈ দিছে গাড়ীখিনি আজি পুৱাৰ পৰা দেখা গৈছে শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰ নগৰত যোনটো বানপানী সোমালে সেই বানপানীটোৰ ক্ষেত্ৰত আচলতে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই কিন্তু তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীক আদৰিবলৈ লাগি আছে বৰ্ডিং ফিল্ড তৈয়াৰ কৰি উলিয়াইছে হেলিপেড বনাইছে তাত অস্থায়ীভাৱে সেইবোৰ কামত লাগি আছে কিন্তু এই যিসকল লোক আছে এই লোকসকল যিদৰে আচলতে দুৰ্ভোগ ভুগি আছে এতিয়া তুমি জেউনিকটীয়া চোৱা SP অফিচ চোৱা যমুনা ৰোড চোৱা এইফালে ধূপাপতি বাবুপতি দলমুখ চাৰিআলি এই যিটো পৰিৱেশ যিটো জিলা প্ৰশাসনৰ যিটো পদক্ষেপ হ'ব লাগিছিল তেনেধৰণৰ পদক্ষেপ নাই তেনেধৰণৰ পদক্ষেপ একেবাৰে নাই আৰু মুখ্যমন্ত্ৰীজন শিৱসাগৰলৈ আহিব বুলি আমি গম পাইছোঁ আৰু তেওঁ 8,000 মান টকা দিব বুলি আমি গম পাইছোঁ আৰু গোটেই নগৰখনৰ অৱস্থা বেয়া মানুহৰ একেবাৰে ফ্ৰিজৰ পৰা গাড়ীৰ পৰা ৱাশ্বিং মেচিনৰ পৰা যিমানসমূহ আচলতে লাগতিয়াল সামগ্ৰী আছিল সেই সামগ্ৰীসমূহ একেবাৰে পানীত বিধ্বস্ত হৈ গৈছে আৰু তেওঁ 8,000 টকা যি দিয়া আচলতে পৰিকল্পনা কৰিছে সেইটো পৰ্যাপ্ত নহয় আচলতে বহুত লাখ টকা মানুহৰ লোকচান হৈছে দৰকাৰ হ'লে আপুনি 8,000 টকা দিবই নালাগে কিন্তু আচলতে মানুহৰ দুখ দুৰ্দশাটো বুজিবলৈ চেষ্টা কৰে আপুনি হেলিকপ্টাৰ লৈ ইয়াত নামিব হেলিকপ্টাৰ লৈ নামিলে আচলতে মানুহে যেনেকৈ আছে মানুহৰ দুৰ্ভোগটো আপুনি আচলতে কেনেকৈ বুজি পাব আপুনি গোটেই এৰিয়াখিনি এবাৰ গৈ চাই লওক নিজে ব'টিঙত যাওক ব'টিঙত গৈ গোটেই আচলতে জেগাখিনি চাওক জেগাখিনি চাই মানুহ ক'ত ফচি আছে ক'ত আবদ্ধ হৈ আছে আপোনালোকৰ যিসমূহ SDF NDF আছে সেই তেওঁলোকৰ আচলতে ব্যৱহাৰ একেবাৰে বেয়া তেওঁলোকক ফোন কৰিলে কয় আমুকলৈ যাব নোৱাৰোঁ তামুকলৈ যাব নোৱাৰোঁ তেনেধৰণৰ কথাবোৰ আৰু ব'টিংটো একেবাৰে কম হৈছে প্ৰথম আপোনালোকে মানুহখিনি তাৰ পৰা ৰেস্কিউ কৰক মানুহখিনি ৰেস্কিউ কৰি পিনে আপোনালোকে আচলতে নিৰাপদ স্থানলৈ আচলতে স্থানান্তৰ কৰক তাৰপিছত আপোনাৰ খোৱা লোৱা সেইখিনি ব্যৱস্থা কৰক আৰু সেইখিনিৰ কাৰণে বহুত অসুবিধা হৈছে আৰু আচলতে গোটেই মথাউৰিবিলাকৰ কাৰণে গোটেই পানীটো হৈছে যদি মথাউৰিবিলাক যদি ওখ হ'লহেঁতেন ওখ হোৱাহেঁতেন আচলতে পানীটো শিৱসাগৰলৈকে সোমাব নোৱাৰিলেহেঁতেন গতিকেলৈ আমি প্ৰশাসনক জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে আপোনালোকে ৰাইজো আচলতে উপকৃত হ'ব পৰাকৈ ৰাইজ বিপদত নপৰাকৈ যেনেধৰণে কামখিনি কৰিব লাগে সেই কামখিনি কৰক আপোনালোকৰ আচলতে যি সোপাঢিলা যি আচলতে কাম সেই সোপাঢিলা কামৰ বাবে আচলতে গোটেই শিৱসাগৰৰ মানুহ বিপদত পৰিব লগা হৈছে নিশ্চয়কৈ ঋতুচক মই এইখিনিতে কিছু তথ্য কৰোঁ এয়া আমাৰ তথ্য নহয় এয়া শিৱসাগৰ জিলা প্ৰশাসনৰ যিটো ফেচবুক একাউণ্ট সেই ফেচবুক একাউণ্টত তথ্য দাঙি ধৰিছিলে শিৱসাগৰ জিলাখনত মুঠ SDRFৰ 29খন নাও মোতায়েন কৰা হৈছিলে জিলাখনত শিৱসাগৰ জিলাখনত NDRFৰ 18খন শিৱসাগৰ জিলাত বায়ুসেনাৰ 3খন নাও সৰ্বমুঠ 50খন নাও মোতায়েন কৰা হৈছিলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অধিক নাও এতিয়াও আহি আছিলে বুলি আজিৰ পৰা দুদিন পূৰ্বে উল্লেখ কৰিছিলে কিন্তু এই মুহূৰ্তত যদি মই কওঁ এই যিটো স্থানত মই উপস্থিত আছোঁ এইটো নগৰৰ মাজমজিয়া এই মাজমজিয়া যিটো স্থান এই স্থানত বহুত লোক এতিয়া আবদ্ধ হৈ আছে দোকানসমূহত যদি আপোনালোকে চায় তেতিয়াহ'লে দোকানসমূহত লোকসকল আছে এই বাসগৃহসমূহত লোকসকল আবদ্ধ হৈ আছে মুঠৰ ওপৰত শিৱসাগৰ জিলা প্ৰশাসন যিদৰে সষ্টম হ'ব লাগিছিল সেইদৰে সষ্টম হোৱা পৰিলক্ষিত নহ'ল তেওঁলোকৰ যিটো সোপাঢিলা যিটো আগৰ নীতি সেই নীতিটোতে আচলতে এই বানপানী প্ৰতিৰোধ কৰিম বুলি ভাবিছে তেওঁলোকে সেয়া আচলতে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে কাৰণ শিৱসাগৰৰ সদৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিটো সময় যিমান বাগৰি গৈছে সিমান অধিক ভয়াৱহ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন যিসমূহ দৰৱৰ দোকান আছিলে সেই দৰৱৰ দোকানসমূহ বুৰি গৈছে মুঠতে এতিয়া জিলা প্ৰশাসন ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰীক আদৰাত তেওঁলোকে মুখ্যমন্ত্ৰীক আদৰিবৰ বাবে প্ৰস্তুতি চলাই আছে কিন্তু এই যিসকল লোকে ইয়াত এইদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আবদ্ধ হৈ থকা লোকসকলক আচলতে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই